সরকার থাকা অবস্থা ভারতের প্রধানমন্ত্রী বিজেপি, রাষ্ট্রপতি বিজেপির, গৃহমন্ত্রী বিজেপির, বহুকেইটা রাজ্যত বিজেপি সরকার আছে, অসমৰ ভিতৰত বিজেপি সরকার আছে। ইমান ডাঙৰ এটা সরকার থাকা অৱস্থাতো যদি আজিও বাংলাদেশত বাংলাদেশৰ পৰা মানুহ যদি অসমত আহি আছে, ইমান ডাঙৰ এটা সরকারে কি কৰে? ঘাঁ কাটি আছে কাছি দি। আমাক 2 ঘণ্টা সময় দি দিয়ক সরকারে, 2 ঘণ্টা সময় আপোনাক সরকারক দি দিলোঁ, আপুনি কি কৰিব কৰক। 10 মিনিটৰ ভিতৰত বাংলাদেশে নাইকিয়া কৰি পেলাম। নাজানো, আই ডোন্ট নো, মই নাজানো। যদি আছে তেওঁলোকে কৈ আছে, চিঞৰি আছে, যদি বাংলাদেশী আছে বাংলাদেশী ইয়াৰ পৰা আঁতৰি যাব লাগে। আরে বাংলাদেশের লগত আমার কি কানেকশন আছে ভাই? বাংলাদেশের লগত আমার কি কানেকশন আছে? যদি বাংলাদেশী কোনোবা আছে ধরি পেলাই পঠাই দিয়ক না ভাই। 10 মিনিটত আপনি সেইটোৱে ক'লোঁ, যদি ইমান ডাঙৰ সরকার থাকা অৱস্থা আপুনি মোক কওকচোন, নৰ্থ ইষ্টৰ ভিতৰত এনেকুৱা এটা পলিটিকেল লিডাৰ দেখাকচোন। এজনে আছে, সেইটো হ'ল ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে? আচ্ছা আপোনালোকে কওকচোন, আমাৰ অসমৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে যদি ইচ্ছা কৰে এনেকুৱা কোনো কাম আছে নেকি কৰিব নোৱাৰে? তেওঁ যদি নিজেই কয় যে পৃথিৱীত এনেকুৱা কোনো কাম নাই যিটো কাম মই কৰিব নোৱাৰোঁ, বাংলাদেশৰ সমস্যাটো কিয় সমাধান কৰিব পৰা নাই? তাৰ মানে কি? তাৰ মানে হ'ল এইটোৱে, মুছলমানে নাম ল'লে, বিজেপিৰ বাংলাদেশীৰ নাম ল'লে, জোনাবৰ নাম ল'লে, টুপিৰ নাম ল'লে, দাড়িৰ নাম ল'লে, গো মাংসৰ নাম ল'লে লিডাৰ হোৱা যায়। মুছলমানক আপুনি যিমান টাৰ্গেট কৰিব আপুনি লিডাৰ হৈ যাব। কালিৰ পৰা আপুনি নিজে মুছলমানক টাৰ্গেট কৰিব, আপুনি লিডাৰ। ছিষ্টেমটো, পৰিৱেশটো এনেকুৱা হৈ আছে না, সেইটোও হ'ব নালাগে। আমি সদায়ে বিচাৰোঁ, এভৰি টাইম আমি বিচাৰোঁ যে অসমখন ভাৰতৰ ভিতৰত আটাইতকৈ ভাল ৰাজ্য হ'ব লাগে, ধুনীয়া অসম হ'ব লাগে। আৰু আমাৰ দীৰ্ঘ বিশ্বাস অসমখন ভাল ৰাজ্য হ'ব আৰু বিকাশ হ'ব।